নকৰিম ধুনীয়াকৈ উত্তৰ দিবি দে কিন্তু হ'ব স্যাৰ আমি ধুনীয়াকৈ উত্তৰ দিম এই বেকলা তোৰ পঢ়া শুনা কেনে চলি আছে কচোন স্যাৰ মোৰ পঢ়া শুনাৰ কথা কিনো কম মহাসাগৰৰ পানীৰ সমান আমাৰ কিতাপবোৰ কিন্তু নদীৰ পানীৰ সমানহে আমি পঢ়ো আৰু বাল্টিত থকা পানীৰ সমান আমাৰ মনত থাকে আৰু গিলাচত থকা পানীৰ সমান আমি পৰীক্ষাত লিখোঁ আৰু এক টোপাল পানীৰ সমান আমি পৰীক্ষাত নম্বৰ পাওঁ এনেকুৱাই ছাৰ আমাৰ পঢ়া শুনা চলি আছে ইমানে চলি আছে ছাৰ ইমানে স্পীডত চলি আছে পঢ়া শুনাই মোক এৰি থৈ বহুত আগত ওলাই গুচি গৈছে ছাৰ মোৰ কিন্তু ফ্ৰী ফায়াৰ খেলি দেখবি অ'ত ত'ত ঘূৰি ঘূৰি দেখবি তোৰ পৰীক্ষা বেয়া নহয় কি হ'ব তোক পঢ়াই এৰি থৈ নাযায় কোনে যাব তোক হে পাণ্ডাল স্যাৰ ফ্ৰী ফায়াৰ খেলাবৰ কাৰণে আমাৰ ঘৰত এণ্ড্ৰইড মোবাইল নাই এই সৰু চুইচ থকা মোবাইল আছে আৰু আপুনি আমাক দুখ দি লাভ নাই আপোনাক ধৰক ভালকৈ পঢ়াব গ'লে আপুনি কয় কি টিউশ্যনত ভালকৈ পঢ়াম স্কুলত বহুত হাল্লা হৈ থাকে টিউশ্যনত আহিবি টিউশ্যনত পঢ়াম মোৰ টিউশ্যন ল'বৰ কাৰণে ইমান পইচা নাইতো ছাৰ আপুনি খালি টিউশ্যনতে ভালকৈ পঢ়াম বুলি কয় ভুলটো কয় আমাৰ না আপোনাৰ নহয় তই মিছা খাব পাৰেংগে দে চলি ইয়াত মোৰ মাথা ঘূৰাইছে আজি মই যাওঁ দে আজি ছুটি দিলে মাথা ঘূৰাইছে